নমস্কাৰ ই কক্সলে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ 15 নম্বৰ পাঠৰ অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যমৰ প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল কৰ্মপুথিত থকা এই প্ৰশ্নসমূহ কিনো চাও আহা প্ৰথম প্ৰশ্ন দিছে তলত দিয়া উক্তিবোৰৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিব দিছে খনিজ সম্পদ যেনে ধাতুৰ আকাৰ কয়লা খনিজ তেল আদি প্ৰাথমিক খণ্ডৰ অন্তৰ্গত গতিকে প্ৰথম যেটো আমাৰ খণ্ড আছিল প্ৰাথমিক খণ্ড সেই প্ৰাথমিক খণ্ডৰ অন্তৰ্গত হয়নে নহয় সুধিছে শুদ্ধ শুদ্ধ লিখিব দিছে গতিকে ইয়াৰে উত্তৰটো কি হ'ব কোৱাচোন তোমালোকে ইয়াৰে উত্তৰটো হ'ব শুদ্ধ হ'ব নেক্সট প্ৰশ্ন আমাক কি দিছে জানানে পানী যোগান বিদ্যুৎ যোগান আৰু নিৰ্মাণ কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত গতিকে পানী যোগান বিদ্যুৎ যোগান আৰু নিৰ্মাণ কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত হয়নে নহয় হেয়া কৈছে গতিকে পানী যোগান বিদ্যুৎ যোগান আৰু নিৰ্মাণ কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত হয় গতিকে ইয়াৰে উত্তৰটো হৈছে শুদ্ধ ঠিক আছে ইয়াৰে উত্তৰটো আমি কি বুলি লিখিম শুদ্ধ বুলি লিখিম নেক্সট প্ৰশ্ন কি দিছে চোৱাচোন খাদ্য সামগ্ৰীসমূহ ট্ৰাকেৰে বজাৰলৈ কঢ়িয়াই অনা গৌণ খণ্ডৰ অন্তৰ্গত গতিকে গৌণ খণ্ডৰ অন্তৰ্গত হয় জানো খাদ্য সামগ্ৰীসমূহ ট্ৰাকেৰে যেতিয়া বজাৰলৈ কঢ়িয়াই অনা হয় ই সেৱা খণ্ডৰ অন্তৰ্গতহে হয় গতিকে ইয়াৰে উত্তৰটো আমাৰ কি হয় অশুদ্ধ তোমালোকে নিশ্চয় ধৰিব পাৰিছা লাষ্টৰ প্ৰশ্নটো আমাক কি দিছে লাষ্টৰ প্ৰশ্নটো দিছে স্মাৰ্ট মোবাইল ফোনৰ জৰিয়তে ইমেইল বাৰ্তা প্ৰেৰণ কৰা কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত হয় গতিকে পৰিবহন কৰা হৈছে গতিকে এই উত্তৰটো হ'ব শুদ্ধ ঠিক আছে এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা পিছৰ প্ৰশ্নটো হৈছে তৰাজান গাঁৱত কি অৰ্থনৈতিক কাৰ্যকলাপ দেখিবলৈ পাইছা তলৰ বাকচত লিখিব দিছে গতিকে কি কাৰ্যকলাপ আছিল তোমালোকৰ মনত আছে নে আমি পাইছিলো কি আমি পাইছিলো কি তাতে কৃষি কাৰ্য আছিল হয়নে নহয় তাৰ পিছত আছিল কি দৈনিক বজাৰ আছিল তাতে তাৰ পিছত আৰু কি আছিল তাৰ পিছত আছিল মাছ ধৰা কাৰ্য হয়নে তাৰ পিছত আৰু কি আছিল তাঁতশাল হয়নে নহয় বোৱা হয়নে এইখিনি কাৰ্যকলাপ আমি দেখা পাইছিলো যেকেইটা অৰ্থনৈতিক কাৰ্যকলাপ হয় যাৰ পৰা আয় কৰিব পাৰি ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তোমাৰ মা দেউতাৰা কেনে ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত তলত উল্লেখ কৰা ইয়াতে মা দেউতাৰ কথা লিখিব দিছে যদি তোমালোকৰ মায়ে কিবা কাম কৰে তেনেহলে আমি ইয়াতে লিখিব পাৰো মায়ে কি অৰ্থনৈতিক কামত জড়িত ধৰা তোমাৰ মায়ে তাঁতশাল বৈ পেলাই হয়নে বোৱা কাপোৰৰ পৰা কিছুমান উপাৰ্জন কৰে গতিকে তাতে আমি লিখিব পাৰো মই উদাহৰণ হিচাপে দিছো তোমালোকে চাই লবা ঠিক আছে অৰ্থনৈতিক কাৰ্যকলাপত জড়িত নাথাকিবও পাৰে মা বা দেউতা গতিকে তোমালোকে সেই হিচাপে লিখিবা গতিকে যদি আমি মাৰ কথাটো লিখিছো তাতে কাপোৰ বোৱা কাৰ্যত যদি জড়িত হৈ পেলাই তেওঁ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে তেনেহলে কি হ'ব মা অৰ্থনৈতিক কাৰ্যকলাপৰ লগত জড়িত হ'ব ঠিক আছে দেউতা যদি হয় দেউতা ধৰা তোমাৰ কৃষিৰ লগতো জড়িত হ'ব পাৰে তাৰ পিছত আৰু হ'ব পাৰে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে চাকৰি কৰিব পাৰে গতিকে তোমালোকে যেটো ভাল হয় হেতু লিখিব পাৰা মই ইয়াতে ব্যৱসায় লিখি দিছো ঠিক আছে গতিকে ইয়াৰে উত্তৰটো আমি এদৰে লিখিব পাৰো হ'ব তোমালোকৰ ক্ষেত্ৰত হয়তো বেলেগ হ'ব পাৰে তোমালোকে ভাবি পেলাই লিখিবা তাৰ পিছৰ প্ৰশ্নটো চাওঁ হাসন পিছৰ প্ৰশ্নটো দিছে তলৰ তালিকাত দিয়া বয়স অনুযায়ী তোমালোকৰ প্ৰতিবেশী সকল কেনে ধৰণৰ জীৱিকাৰ লগত জড়িত প্ৰতিবেশী মানে কি উচৰ চুবুৰীয়া হয়নে লগত জড়িত তাক তালিকাখনত উল্লেখ কৰা দলগত আলোচনাৰ মাধ্যমত কৰিবা গতিকে তোমালোকৰ লগৰ বিলাকৰ লগত আলোচনা কৰি লিখিবা
ইয়াতে চোৱা দুটা ভাগত ভাগ কৰা আছে পুৰুষ আৰু মহিলা ইয়াতে আমাক পুৰুষৰ তিনিটা ভাগ কৰা আছে 20 পৰা 29 30 পৰা 39 40 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ বাবে আকৌ মহিলাৰ ক্ষেত্ৰতো হে একেটা ভাগ কৰা আছে ঠিক আছে গতিকে পুৰুষৰ ক্ষেত্ৰত ধৰা তোমালোকৰ ওচৰত থকা যিবিলাক খুৰা খুৰী বা মামা মামী আছে বা সেই সকলৰ কথা লিখিব দিছে গতিকে তাতে যদি ধৰা 20 বছৰৰ পৰা 29 বছৰৰ বয়সৰ যিকিজন দাদা বা মামা বা খুৰা খুৰী আছে হেয়া তোমালোকে লিখিব লাগিব তেওঁলোকে কি কাম কৰে ঠিক আছে কেনে ধৰণৰ জীৱিকাৰ লগত জড়িত হয়তো দাদাজনে বা হয়তো খুৰাজনে তোমাৰ ব্যৱসায়ৰ লগত জড়িত গতিকে আমি ইয়াতে এনেকে ব্যৱসায় বুলি লিখিম ঠিক আছে যেহেতু জীৱিকা কেটাৰ নাম লিখিব দিছে 30 পৰা 39 লৈকে আছে হয়তো তেওঁ চাকৰি কৰে হয়তো তেখেত ব্যৱসায় কৰিব পাৰে ইয়াতে কেবাটাও ভাগ আহিব পাৰে তোমালোকে চাই পেলাই লিখিব পাৰা তাৰ পিছত 40 বছৰৰ ঊৰ্ধ্বৰজনে হয়তো খেতি কৰে ঠিক আছে তাৰ পিছত মহিলাসকলৰ 20 পৰা 29 বছৰ বয়সৰ জীৱিকাৰ লগত হয়তো জড়িত নাথাকিব পাৰে ঠিক আছে গতিকে জীৱিকাৰ লগত যদি জড়িত নাথাকে তেনেহলে আমি ইয়াতে নাই বুলি লিখিব পাৰো বা এটা আমি যদি তেখেত ষ্টুডেন্ট হয় ঠিক আছে যদি ছাত্ৰ ছাত্ৰী হয় তেনেহলে লিখিব পাৰো ছাত্ৰী হয় তাছত 30 পৰা 29 বছৰ বয়সলৈকে হয়তো চাকৰি কৰিব পাৰে বা ব্যৱসায় কৰিব পাৰে ঠিক আছে তাৰ পিছত 40 বছৰ ঊৰ্ধ্বৰ গৰাকী হয়তো গৃহিণী হ'ব পাৰে জীৱিকাৰ লগত জড়িত নহবও পাৰে ঠিক আছে গতিকে ইয়াৰে উত্তৰটো আমি এইদৰে লিখিব পাৰো হ'ব তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তলৰ বৃত্তিসমূহ চিনাক্ত কৰি প্ৰাথমিক গৌণ আৰু সেৱা এই তিনিটা খণ্ডত ভাগ কৰা আৰু তলৰ তালিকাখন পূৰ কৰা গতিকে ইয়াতে তোমালোকে চিত্ৰখন দেখাই পাইছা ইয়াতে কি আছে তোমালোকে ক'ব পাৰি মানে প্ৰথমতে কি দেখা পাইছা এখন হৈছে কিহৰ ছবি শিক্ষকতা কৰি আছে হয়নে নহয় মানে ল'ৰা ছোৱালী বিলাকক পঢ়াই আছে গতিকে এইখন কিহত আহিব এইখন আহিব কিহত সেৱা খণ্ডত শিক্ষকতা তাৰ পিছত এইখন কি কৰি আছে মেৰামতি কৰি আছে হয়নে নহয় পানীৰ পাইপ বিলাক মেৰামতি কৰি আছে এইটো কোনটো খণ্ডত আহিব ক'ব পাৰি মানে এইটো হৈছে কোনটো খণ্ডত এইটো হৈছে গৌণ খণ্ডত তাৰ পিছত ইয়াতে কি কৰি আছে দেখিছা নহয় প্ৰকৃতিৰ পৰা সমল লৈ পেলাই কিছুমান বস্তু বনাই আছে হয়নে নহয় বা বেতৰ বস্তু বনাই আছে গতিকে এইটো কোনটোত আহিব এইটোত আহিব গৌণ খণ্ড বা বেতৰ বস্তু নিৰ্মাণ হল তাৰপিছত এইটো কি হৈ আছে ইয়াতে কি কৰিছে আজবাব বনাই আছে গতিকে আজবাব হলে প্ৰকৃতিৰ পৰা সমল লৈ পেলাই তাতে আজবাব বনাই আছে গতিকে এইটো আহিব গৌণ খণ্ডত আজবাব বনোৱা হ'ব তাৰ পিছৰটো চোৱাচোন পিছৰটো আছে কি ইয়াতে কৃষি কৰি আছে হয়নে নহয় কৃষি কাৰ্য গতিকে প্ৰাথমিক খণ্ড তাৰ পিছত এইটো কি কৰিছে এইটো হৈছে পৰিবহন ব্যৱস্থা হয়নে নহয় যাতায়াত কৰি আছে আৰু এইটো কি কৰি আছে পশুপালন ক'ত আহিব প্ৰাথমিক খণ্ডত গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰে উত্তৰকেইটা পালো এনেদৰে আমি লিখিব পাৰো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো হৈছে তোমাৰ পৰিয়ালৰ লোকসকলে কি অনা অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত হৈ আছে গতিকে আমি ইয়াতে যদি উদাহৰণ হিচাপে লিখো মাৰ কথা লিখো মায়ে কি কৰে ৰন্ধা বঢ়া কৰে হয়নে যাৰ কাৰণে কোনো অৰ্থনৈতিক লাভালাভ নহয় ঠিক আছে দেউতাই কি কৰে পঢ়া শুনা চাই পঢ়া শুনা কৰাই হয়নে পঢ়াত সহায় কৰে তাৰ পিছত হয়তো দাদাই
খেল খেলে বায়ে নাচ শিকে ঠিক আছে গতিকে অনাৰ্থনৈতিক কাৰ্যবিলাকৰ বিষয়ে আমি এনেদৰে লিখিব পাৰো ঠিক আছে এফালে আমি যোনে যোনে কামকেইটা কৰিছে সেই তেওঁলোকৰ নাম লিখিছো আৰু কি কাম কৰিছে সেয়া আমি এফালে লিখি দিছো ঠিক আছে ইয়াৰে উত্তৰটো আমি এইদৰে লিখিব পাৰো এতিয়া আমাক ৭ নম্বৰ প্ৰশ্নটো দিছে তলৰ ধাতব আৰু কাগজী মুদ্ৰাসমূহৰ মূল্যৰ ভিত্তিত একাধিক্ৰমে সজোৱা মূল্যৰ ভিত্তিত লিখিব দিছে ধাতব আৰু কাগজী মুদ্ৰাসমূহ গতিকে ছাত্ৰ ছাত্ৰীসকল আটাইতকৈ কম যিটো মূল্য হয় সেই কম মূল্যটো আমি আগত লিখিম আমাৰ ইয়াতে কি আছে দেখিছা নহয় ১০০ টকীয়া নোট ৫০০ টকীয়া নোট ৫ টকীয়া মুদ্ৰা আৰু ১ টকীয়া মুদ্ৰা গতিকে প্ৰথম কি হ'ব কোৱাচোন প্ৰথম হ'ব ১ টকীয়া মুদ্ৰা হ'ব ১ টকীয়া তাৰপিছত ৫ টকা এইটো মুদ্ৰা হয় হয়নে তাৰপিছত ১০০ টকীয়া আৰু শেষত কি আছে ৫০০ টকীয়া ঠিক আছে আমি একাধিক্ৰমে সজাই দিলো ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ৮ নম্বৰ প্ৰশ্নত আছে ইন্টাৰনেট সেৱা অৰ্থনীতিৰ কোনটো খণ্ডৰ লগত জড়িত সেৱা খণ্ডৰ লগত জড়িত তাৰ পিছৰ প্ৰশ্নটো কি দিছে তুমি ইন্টাৰনেট সেৱা কি কাৰ্যত ব্যৱহাৰ কৰিছা ঠিক আছে গতিকে কি কাৰ্যত ব্যৱহাৰ কৰিছা ক'ব পাৰিবানে তোমালোকে আজি যেটো ভিডিও চাই আছা হেয়াও তোমালোকে ইন্টাৰনেট সেৱাৰ জৰিয়তে চাই আছা হয়নে নহয় গতিকে আমি পঢ়া শুনা কৰিবৰ কাৰণে ই কক্সা চাবৰ কাৰণে আমি ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰো পঢ়া শুনাৰ বাবে গান শুনিবৰ বাবে তাৰ পিছত জ্ঞান অৰ্জনৰ বাবে এনেকুৱা বহুত আছে হেগেটা অপচন তোমালোকে ভাবি পেলাই লিখিব পাৰা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো পাঠৰ কৰ্মপুথিত থকা প্ৰশ্নসমূহ আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা তোমালোকৰ কৰ্মপুথিত এই প্ৰশ্নসমূহৰ উত্তৰসমূহ টুকি লবা অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ